ডিয়াৰ ষ্টুডেণ্ট, তো আজি আমি আলোচনা কৰিম যে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ফৰ্মটো তোমালোকে কেনেকৈ ফিল আপ কৰিবা। কাৰণ এই ফৰ্মটো ফিল আপ কৰাত যদি তোমালোকৰ কোনো ধৰণৰ ভুল হয় তেনেহ'লে তোমালোকে টকাটো নাপাব পাৰা, হয়তো তোমালোকৰ মানে এই নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনিটো কেঞ্চেল হ'ব পাৰে, মানে বাতিল হ'ব পাৰে। ঠিক আছে, গতিকে তোমালোকে এইটো খুব সাৱধানেৰে ফৰ্ম ফিল আপ কৰিবা যাতে কোনো ধৰণৰ ভুল নহয়। তো ইয়াত যে তোমালোকৰ দুটা পইণ্ট দিয়া আছে, এই দুটাৰ কাৰণে মানে বহুতৰে মানে খেলি মেলি লাগে যে এইটো কি হ'ব। এই 7 নম্বৰ 8 নম্বৰ আৰু ইয়াত আছে 9 নম্বৰ। তো এই তিনিটা পইণ্ট মানে তোমালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট, মানে এই তিনিটা পইণ্ট মানে বেছিভাগ ষ্টুডেণ্টে মানে বুজি নাপায় যে এই তিনিটা পইণ্টত কি হ'ব। ঠিক আছে, তো আজি আমি তোমালোকক এই তিনিটা, কেৱল এই তিনিটা নহয় গোটেইখিনি বুজাই দিম, কিন্তু এই তিনিটা আমি আজি ভালকৈ বুজাই দিম। তোমালোকে ভিডিঅ'টো যদি সম্পূৰ্ণ চোৱা তেনেহ'লে তোমালোকে বুজি পাবা, আৰু যদি ভিডিঅ'টো স্কিপ কৰা বা সম্পূৰ্ণ নচোৱা তেনেহ'লে বুজি নাপাবা, সেইটো কিন্তু মোৰ দোষ নহয়। ঠিক আছে, তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াত চোৱা, প্ৰথমে ইয়াত কোৱা হৈছে যে ৱাল ফিল্ড আৰ মেণ্ডাটৰী। ইয়াত যিমানখিনি খালী ঠাই আছে সকলোখিনি পূৰণ কৰাটো বাধ্যতামূলক, মানে লিখিবই লাগিব। ঠিক আছে, কোনো এটা মানে যিমানখিনি খালী ঠাই দিয়া আছে কোনো এটা বাদ দিব নোৱাৰা তোমালোকে, মানে কোনো এটা পইণ্ট বাদ দিব নোৱাৰা, গোটেইখিনি ইম্পৰ্টেণ্ট। তো ইয়াত মানে প্ৰথমে চোৱা 1 নম্বৰটোত দিয়া আছে কি নেম অফ ষ্টুডেণ্ট। তো এইটোতো তোমালোকে জানাই যে এইটো ইয়াত তোমালোকৰ নাম হ'ব, মানে যিজনৰ নামত এই ফৰ্মটো দিয়া হৈছে, যিজন জমা দিব তাৰ নাম হ'ব, সেইজন ছাত্ৰৰ নাম হ'ব। আৰু ইয়াত দিয়া আছে ডেট অফ বাৰ্থ। তো তোমাৰ ডেট অফ বাৰ্থটো ইয়াত লিখি দিবা। এই দুটাত হ'ব তোমাৰ, এই দুটাত হ'ব ডেট, আৰু এই দুটাত হ'ব তোমালোকৰ মাহটো কিমান মাহ, আৰু এই চাৰিটা মিলি হ'ব ইয়াত কিমান চনত জন্ম হৈছে। ঠিক আছে, তো ডেট অফ বাৰ্থটো দি দিবা। আৰু ইয়াত দিয়া আছে চোৱা নেম অফ ফাদাৰ মাদাৰ গাৰ্জিয়ান। তো তোমালোকে ইয়াত তোমালোকৰ ফাদাৰৰ নামটো দি দিবা, মাদাৰৰ নামো দিব পাৰা। বহুতৰ হয়তো দেউতা নাই তো মাকৰ নাম দিবা, বা মাক নাই দেউতাকৰ নাম দিবা, বা যদি দুজনে আছে তেনেহ'লে কেৱল ফাদাৰৰ নামটো দিবা, বা একো নাথাকিলে তোমালোকে ইয়াত গাৰ্জিয়ানৰ নামটো দিবা, হৈ যাব। বেলেগতো গাৰ্জিয়ান থাকিব, মা দেউতা নাথাকিলে বেলেগ গাৰ্জিয়ান থাকিব, তাৰ নামটো দিবা। আৰু ইয়াত মোবাইল নামটো দি দিবা। ইয়াত এইটো মোবাইল নম্বৰ দিবা যিটোত মানে কল কৰিলে তোমালোকক পোৱা যাব, একটিভ মোবাইল নম্বৰটো দিবা। আৰু ইয়াত আছে এড্ৰেছ। তো এড্ৰেছখিনিতো তোমালোকে জানাই যে কি লিখিব লাগিব। ইয়াত গাঁৱৰ নাম, ইয়াত পিনক'ড, ইয়াত ব্লক আৰু পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট। তো ইয়াত দিয়া আছে চোৱা মিউনিচিপালিটি। তো এইটো হ'ল টাউনৰ কাৰণে, আৰু টাউন কমিটি এইটো হ'ল মানে চহৰৰ কাৰণে, আমাৰ গাঁৱৰ কাৰণে নহয়। তো যিসকলে চহৰত আছে সিহঁতৰ কাৰণে ইয়াত তোমালোকৰ টাউন কমিটি বা মিউনিচিপালিটিৰ নামটো দিবা, আৰু আমি ইয়াত মানে ব্লকৰ নামটো দিম। 6 নম্বৰত চোৱা দিয়া আছে নাম্বাৰ এণ্ড নেম অফ LAC। তো ইয়াত তোমালোকৰ সমষ্টিৰ নাম্বাৰ আৰু নামটো দি দিবা। তো ইয়াত আছে কি, কাৰণ ইয়াত LAC মানে হ'ল লেজিছলেটিভ এছেম্বলি কনষ্টিটিউশ্যন। ঠিক আছে, তো মানে এইটো হ'ল বিধানসভা সমষ্টি, তোমালোকৰ সমষ্টিৰ নামটো ইয়াত দি দিবা। 7 নম্বৰত দিয়া আছে নেম অফ দ্য লাষ্ট ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট। ঠিক আছে, এই তিনিটা মানে এটা আনটোৰ লগত জড়িত আছে, মানে এই দুটা 7 আৰু 8 এটা আনটোৰ লগত জড়িত আছে। চ' যদি তোমালোকে যদি ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ হোৱা তেনেহ'লে তোমালোকে ইয়াত দিবা যে তোমালোকে কোনটো স্কুলৰ পৰা মানে HS পাছ কৰিছা, হাই ছেকেণ্ডাৰী পাছ কৰিছা, সেইখন হাই ছেকেণ্ডাৰীৰ নাম দিবা ইয়াত। আৰু ইয়াত দিবা লাষ্ট এক্সামিনেশ্যন। তোমালোকে যদি মানে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ হোৱা তেনেহ'লে ইয়াত দিবা যে HS পাছ। ঠিক আছে, HS মানে ইয়াত তোমালোকে HS ফাইনেল দিছা সেইটো দিবা। আৰু যদি তোমালোকে এইটো চোৱা, এইটো তোমালোকৰ মানে হায়াৰ ছেকেণ্ডাৰী যিটো নিযুত মইনা দিয়া আছে তাৰ সেইটো ফৰ্মতো দিয়া আছে। যদি তোমালোকৰ তাত যদি দিয়া যায় হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত যিসকলে পঢ়ি আছে সিহঁতে ইয়াত দিব কি যিখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে, 7 নম্বৰতে এইটো দিব। আৰু ইয়াত দিব কি HSLC, মানে HSLC মানে মেট্ৰিক পৰীক্ষা দি তোমালোকে হাই ছেকেণ্ডাৰীত আহিছা। তো ইয়াত দি আছে, ইয়াত হ'ব বছৰ, মানে ইয়াত বছৰটো হ'ব মানে চনটো দিব লাগিব তো তোমালোকে কোনটো চনত পাছ কৰিছা, আৰু ইয়াত ৰোল নংটো দিবা। ঠিক আছে, তো 9 নম্বৰত দি আছে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি ইনৰ'ল। তোমালোকে মানে এতিয়া কোনখন স্কুল বা কলেজত পঢ়ি আছা সেইটোৰ নাম ইয়াত দিবা।
তো ইয়াত চোৱা, ইয়াত সামাৰ্ট ইনৰোল নাম্বাৰ, এইটো হ'ল ডিগ্ৰীৰ কাৰণে, গতিকে ইয়াত দিয়া আছে সামাৰ্ট ইনৰোলমেণ্ট নাম্বাৰ। কাৰণ তোমালোকে যে অনলাইনত এডমিশ্যন লৈছা, তেতিয়া মানে তোমালোকৰ অনলাইন এডমিশ্যনত মানে সামাৰ্ট ইনৰোলমেণ্ট এটা নাম্বাৰ আছে, সেইটো দি দিবা। আৰু হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে ইয়াত আছে দৰ্পণ ARN নাম্বাৰ, সেইটো তোমালোকে এডমিশ্যন লোৱাৰ সময়ত বাহিৰ কৰিছা, সেইটোৰ পৰা নাম্বাৰটো দি দিবা। আৰু ইয়াত দিবা তোমালোকৰ আধাৰ কাৰ্ড নাম্বাৰ, ইয়াত দিবা আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লিংক থকা একাউণ্ট নাম্বাৰ, তোমাৰ নিজৰ একাউণ্ট নাম্বাৰ দিবা। আৰু IFSC কোড, একাউণ্ট হোল্ডাৰ নেম, বেংক নেম, ব্ৰাঞ্চ, এইটোতো জানা। আৰু ইয়াত দিবা তোমালোকে যদি ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড পাইছা, মানে যদি স্কুটি পাইছা তেনেহ'লে ইয়েছ বুলি দিবা, আৰু যদি পোৱা নাই তেনেহ'লে ন' বুলি দিবা। আৰু ইয়াত দিয়া হৈছে যে তোমালোকে যদি ইয়াৰ আগত নিযুত মইনা আঁচনি পাইছা তেনেহ'লে ইয়েছ দিবা, আৰু যদি পোৱা নাই ইয়াৰ আগত তেনেহ'লে ন' বুলি দিবা। আৰু ইয়াত শেষত আছে এটাকো মানে ইম্পৰ্টেণ্ট হয়, এইটো হ'ল তোমালোকৰ গাৰ্জিয়ানৰ ছিগনেচাৰ, মানে গাৰ্জিয়ানৰ চহী, তোমাৰ মাকৰ বা দেউতাৰ ল'লে হ'ল। আৰু ইয়াত হ'ল ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট, ইয়াত তোমালোকৰ চহীটো হ'ব। আৰু ইয়াত হ'ব হেড অফ দ্য ইনষ্টিটিউশ্যন, মানে তোমালোকৰ স্কুল কলেজৰ প্ৰিন্সিপালৰ চহী হ'ব ইয়াত, ঠিক আছে। তো এইখিনি আজিৰ কাৰণে আছিল। এইখিনি যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা, তেনেহ'লে নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা।